মৰিগাঁও গুৰুকুল একাডেমীৰ মেধাৱী ছাত্ৰীৰ সফলতা সংগ্ৰামৰ মাজেৰে উজ্জ্বলি উঠিলে ৰূপাইবৰীৰ ধৰিত্ৰী বৰা। মৰিগাঁও জিলাৰ ৰূপাইবৰী গাঁৱৰ গুৰুকুল একাডেমীৰ মেধাৱী ছাত্ৰী ধৰিত্ৰী বৰাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত 86.2% নম্বৰ লাভ কৰি 4টা বিষয়ত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ জিলাখনৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ক্ষুদ্ৰ ব্যৱসায়ী পিতৃ সোমেশ্বৰ বৰা আৰু মাতৃ শান্তনা বৰাৰ সীমিত সামৰ্থ্যৰ মাজতো কন্যাৰ শিক্ষাৰ বাবে কৰা ত্যাগ, যত্ন আৰু উৎসাহে এই সাফল্যৰ মূল ভিত্তি। বহু প্ৰতিবন্ধকতাৰ মাজতো ধৰিত্ৰীয়ে নিজৰ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে এই উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। এই সাফল্যই কেৱল পৰিয়ালটোকেই নহয়, সমগ্ৰ অঞ্চলবাসীকো গৌৰৱান্বিত কৰিছে। আনন্দ আৰু গৰ্বৰে ভৰা পৰিৱেশত সকলোৱে ধৰিত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ কামনা জনাইছে। ভাল লাগিছে মনটো। কোন বিদ্যালয়ৰ পৰা? গুৰুকুল একাডেমী মৰিগাঁও। 86.2। মই 4টা বিষয়ত লেটাৰ পাইছোঁ। অসমীয়া, এন্থ্ৰপলজি, লজিক এণ্ড ফিলচফি আৰু পলিটিকেল চায়েন্স। প্ৰথমে মোৰ ঘৰখনৰ মা দেউতাক, মোৰ বা ভাইটি, তাৰপিছত মোৰ কলেজৰ ছাৰ মেমহঁত বহুত নোটছ পাতি দিয়ে, ধুনীয়াকৈ বুজায়, যি পঢ়ায় কলেজতে পঢ়াখিনিয়ে। অধ্যয়ন কৰা সময় বুলি নাই, যেতিয়া মন যায় তেতিয়াই পঢ়োঁ আৰু যিখিনি সময় পঢ়োঁ সেইখিনি সময়তে ভালকৈ পঢ়োঁ। ভৱিষ্যতে এগৰাকী সুনাগৰিক হৈ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন আছে। খুবেই ভাল লাগিছে। সকলোৱে ধৰি লওক উৎসাহ দিছিলে পঢ়াৰ সময়ত, সকলোৱে মৰম চেনেহে আগবঢ়াই নিছিলে আৰু স্কুলত যেনেকৈ ধৰি লওক শিকাইছে বুজাইছে তেনেকৈ ধৰি লওক ছোৱালীজনীয়ে ঘৰত তেনেকৈ পঢ়িছে। গুৰুকুলৰ পৰা মৰিগাঁও। আমিতো একোৱে বুজি নাপাওঁ, তাই যি পথে আগবাঢ়িব খোজে তেনেকৈ ধৰি লওক নিম বুলি ভাবিছোঁ আৰু। সুখটো কিমান কম আৰু, নথৈ সুখী আৰু। এনেকৈ ধৰি লওক সুনাম কঢ়িয়াই আনিব পাৰিছে, গাঁওখনৰ উজ্জ্বল ভৱিষ্যত তাইক দেখি ধৰি লওক বেলেগেও শিকক, সৰু নহ'ব প্ৰজন্মবিলাকে তেনেকৈ যেন আগুৱাই যায়, সেইটোকে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।